গুরুভ্যো নমঃ। হরি ওম। শুরু হচ্ছে আজকে প্রভাতী। সবাইকে স্বাগত। আজ থাকছে বৈদিক মন্ত্র, শ্রী শ্রী চণ্ডী থেকে পাঠ, অভ্যাস ও স্তোত্র পাঠ। পেজ নাম্বার 27, তৈত্তরীয় উপনিষদ, শিক্ষাবলী। ওম শং নো মিত্রাশং বরুণঃ শং নো ভবত্বর্য়মা শং নো ইন্দ্রো বৃহস্পতিঃ শং নো বিষ্ণুরুক্রমঃ। নমো ব্রহ্মণে নমস্তে বায়ো ত্বমেব প্রত্যক্ষং ব্রহ্মাসি ত্বমেব প্রত্যক্ষং ব্রহ্ম বদিষ্যামি ঋतं বদিষ্যামি সত্যং বদিষ্যামি তন্মাভবতু তদ্ভক্তারমভবতু अवतु माम् अवतु भक्तारम्। ओम शांति शांति शांति। प्रथमा शिक्षावल्ली, तैत्तरीय उपनिषद। ओम शिक्षां व्याख्यास्यामः। ओम शिक्षां व्याख्यास्यामः। वर्णास्वरः मात्रावलं सामसन्तानः इत्युक्तशिक्षाध्यायः। सहनो यशः सहनो ब्रह्मवर्चसम्। अथातस्संहिताय उपनिषदं व्याख्यास्यामः। पञ्चस्वधिकरणेषु अधिलोकम् अधिज्योतिषम् अधिविद्यम् अधिप्रजमध्यात्मम् ता महासंहिता इत्याचक्षते। अथाधिलोकम् पृथिवी पूर्वरूपम् दूरोत्तररूपम् आकाशसन्धिः वायुसन्धानम् इत्याधिलोकम्। अथाधिज्योतिषम् अग्निपूर्वरूपम् आदित्य उत्तररूपम् आपश्यन्तिः वैद्युतसन्धानम् इत्याधिज्योतिषम्। শিষ্য আচার্য আমাদের উভয়ের যশ বিস্তারিত হোক, আমাদের উভয়ের ব্রহ্মতেজ প্রকাশিত হোক। অধিলোক, অধিজ্যোতিষ, অধিবিদ্যা, অধিপ্রযোধ্যাত্ম, এই পাঁচটি বিষয় অবলম্বনে সংহিতা উপাসনা ব্যাখ্যা করা হচ্ছে। একে মহাসংহিতাও বলা হয়। পৃথিবীর পূর্ব বর্ণের স্বরূপ স্বর্গলোক, পরবর্ণের স্বরূপ অন্তরিক্ষ লোক, উভয় বর্ণের মধ্য ও বায়ু, উভয়ের সম্বন্ধ
স্বরূপ এইভাবে অধিলোক দর্শন বলা হলো। ওম শান্তি শান্তি শান্তি। এখন শ্রী শ্রী চণ্ডী থেকে পাঠ দেবী কবচম। সঙ্গে বই থাকলে আপনারা ফলো করতে পারেন। দেবী কবচম। ওম আস্য শ্রীদেবী কবচস্য ব্রহ্মা ঋষি अनुष्टोप छंदा चामुंडा देवता श्रीदेवी प्रीत्यार्थम सप्तशती पाठांग जपे विनियोगः। ओम नमः चंडिकावे। ओम नमः चंडिकावे। ओम नमः चंडिकावे। ओम मार्कंडे उवाच ओम यत् गुह्यं परमं लोके सर्वरक्षाकरं नृणां यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह। ऋषि मार्कंडेय ब्रह्मा के बोलें, हे पितामह, এই জগতে যা সকল লোকের মঙ্গলকর অথচ পরম গোপনীয় এবং যা আর কারো নিকট ব্যাখ্যাত হয় নাই তাহা আমাকে বলো। ব্রহ্মোবাচ अस्ति गुह्यतमं विप्र सर्वभूतोपकारकं दिव्यास्तु कवचं पुण्यं तत्शृणुष्व महामुने। ब्रह्मा बोलें, हे विप्र, देवीर पुण्य कवची अति गुज्ज एवं सकल जीवेर उपकारक। हे महामुनि, ता तुमी श्रवण करो। प्रथमं शैलपुत्रेति द्वितीयं ब्रह्मचारिणी तृतीयं चंद्रघंटेति कुष्मांडेति चतुर्थकं पंचमं स्कंधमातेति षष्ठं कात्यायनी तथा सप्तमं कालरात्रीति महागौरीति चाष्टमं नवमं सिद्धिदात्री च नवदुर्गा प्रकीर्तिता। उक्तान्यतानि नामानि ब्रह्मणैव महात्मना। प्रथम शैलपुत्री, द्वितीय ब्रह्मचारिणी, तृतीय चंद्रघंटा, चतुर्थ कुष्मांडा, पंचम स्कंधमाता, षष्ठ कात्यायनी, सप्तम कालरात्रि, अष्टम महागौरी एवं नवम सिद्धिदात्री। एराई नवदुर्गा बोले प्रकीर्तित। এই সব নাম সর্বজ্ঞ বেদ কর্তৃক উক্ত হয়েছে। প্রথম থেকে 5 নম্বর পর্যন্ত আরেকবার। ओम यत् गुह्यं परमं लोके सर्वरक्षाकरं नृणां यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह। ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकं दिव्यास्तु कवचं पुण्यं तत्शृणुष्व महामुने। प्रथमं शैलपुत्रेति द्वितीयं ब्रह्मचारिणी तृतीयं चंद्रघंटेति कुष्मांडेति चतुर्थकं पंचमं स्कंधमातेति षष्ठं कात्यायनी तथा
सप्तमं कालरात्रीति महागौरीति चाष्टमं नवमं सिद्धिदात्री च नवदुर्गा प्रकीर्तिता उक्तान्यतानि नामानि ब्रह्मणैव महात्मना। ओम नमः चंडिकावे, ओम नमः चंडिकावे, ओम नमः चंडिकावे। এখন অভ্যাস সমবেতভাবে ওঙ্কার, তার পূর্বে সহজ কিছু প্রাণায়াম। মেরুদণ্ড সোজা রেখে বসুন, শ্বাস বাম দিকে নিন ও ধীরে ধীরে শ্বাস ডান দিকে ছেড়ে দিন। আশা করছি আপনি অভ্যাস করছেন। অভ্যাসের এই হলো উপযুক্ত সময়। শ্বাস বাম দিকে নিন ও ধীরে ধীরে শ্বাস ডান দিকে ছেড়ে দিন। যারা এখনো নিয়মিত অভ্যাস শুরু করেননি, আজ থেকে শুরু করতে পারেন। প্রতিদিন এই অভ্যাস আপনাকে প্রাণবন্ত রাখবে। শ্বাস বাম দিকে নিন ও ধীরে ধীরে শ্বাস ডান দিকে ছেড়ে দিন। এবার ডান দিকে শ্বাস নিন ও বাম দিকে ছেড়ে দিন। এবার নাক দিয়ে শ্বাস নিন ও মুখ দিয়ে ছেড়ে দিন। শ্বাস ভরে নিন নাক দিয়ে, এবার ফু দেবার মতো করে শ্বাস মুখ দিয়ে ছেড়ে দিন। শ্বাস ভরে নিন নাক দিয়ে ও ধীরে ধীরে ছেড়ে দিন মুখ দিয়ে। এখন আমরা সমবেতভাবে করব দীর্ঘ প্রণব। আশা করি আপনি প্রস্তুত। চোখের পাতা বন্ধ করে দিন, হাত দুটো জ্ঞান মুদ্রায় হাঁটুর উপর রেখে দিন। লম্বা শ্বাস নিন, ছেড়ে দিন। আবার লম্বা শ্বাস নিন, ছেড়ে দিন। এবার সমবেতভাবে পবিত্র ওঙ্কার সকলের মঙ্গল প্রার্থনা করে একসঙ্গে উচ্চারণ করব। এবার ওঙ্কারের স্পন্দন নিজের মধ্যে অনুভব করবার চেষ্টা করুন। মন স্থির করুন হৃদয়ে। ইষ্ট মুক্তির জীবন্ত জ্যোতির্ময় রূপ মনে মনে চিন্তা করুন। মনে মনে ইষ্ট মন্ত্র স্মরণ করুন। নিজেকে ইষ্ট পদে সমর্পণ করে দিন।
ধীরে চোখের পাতা মিলুন, হাত নাড়ুন, পা নাড়ুন, হাত দুটো ঘষে চোখে ও মুখে স্পর্শ করে দিন। মনে মনে এখন একটি সংকল্প করুন, সারাদিন কাজের মধ্যেও চিন্তার ভিতরে যেন এই ধ্যান ও তন্ময়তা বজায় থাকে, মন শান্ত থাকে। এখন সময় স্তোত্র পাঠের। আজ করব শ্রী দুর্গা স্তবরাজ স্তোত্র। শ্রী দুর্গা স্তবরাজ স্তোত্র। প্রভাত প্রাঞ্জলি, পেজ 120। नमस्ते शरण्ये शिवे सानुकंपे, नमस्ते जगत व्यापिके विश्वरूपे, नमस्ते जगत वंद्य पादारविंदे, नमस्ते जगत्तारिणी त्राहि दुर्गे, नमस्ते जगत चिंत्यमान स्वरूपे, नमस्ते महायोगिनी ज्ञान रूपे, नमस्ते सदानंद नंद स्वरूपे, नमस्ते जगत्तारिणी त्राहि दुर्गे, अनाथस्य दीनस्य तृष्णातुरस्य स्कुधार्तस्य भीतस्य बद्धस्य जन्तोः त्वमेका गतिर्देवि निस्तारकर्त्री, नमस्ते जगत्तारिणी त्राहि दुर्गे, अरण्ये रणे दारुणे शत्रुमध्ये, अनले सागरे प्रान्तरे राजगेः त्वमेका गतिर्देवि निस्तार हेतु, नमस्ते जगत्तारिणी त्राहि दुर्गे, अपारे महादुस्तरे अत्यंत घोरे, विपत्सागरे मज्जतां देहभाजां तमेका गतिर्देवि निस्तार नौका, नमस्ते जगत्तारिणी त्राहि दुर्गे, नमश्चंडिके चंड दुर्दंड लीला, समुत्खंडिता खंडला शेष भीते, त्वमेका गतिर्विघ्न संद्रोहहंत्री, नमस्ते जगत्तारिणी त्राहि दुर्गे, त्वमेका जिता राधिता सत्यवादी, नमे आजिता क्रोधना क्रोधनिष्ठा, इडा पिंगला त्वं सुषुम्ना च नाड़ी, नमस्ते जगत्तारिणी त्राहि दुर्गे, नमो देवी दुर्गे शिवे भीमनादे, सरस्वत्यरन्धत्यमोघ स्वरूपे, विभूति शची कालरात्रि सती त्वं, नमस्ते जगत्तारिणी त्राहि दुर्गे, शरणं शिशुराणां सिद्ध विद्याधराणां, मुनिधनुजनराणां व्याधिविपीडितानां, निपति गृहगतानां दस्युभित्रासितानां, तमसि शरणमेका देवी दुर्गे प्रसीद, तमसि शरणमेका देवी दुर्गे प्रसीद, तमसि शरणमेका देवी दुर्गे प्रसीद। ॐ स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे अवतार वरिष्ठाय रामकृष्णाय ते नमः। जननीं शारदां देवीं रामकृष्णं जगद्गुरुं पादपद्मे तयो श्रित्वा प्रणमामि मुहुर्मुहुः। नमः श्री अतिराजाय विवेकानंद शूरये
सच्चित् सुख स्वरूपाय स्वामिने तापहारिणे ओम शांति 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 हरि ओम तत्सत् श्री राम कृष्णार्पणमस्तु। जय श्री गुरु महाराज जी की जय। जय महामाई की जय। जय स्वामी जी महाराज जी की जय। जय गंगा माई की जय। প্রভাতী আজকের মতো এখানেই শেষ হলো। প্রভাতী শোনা যায় প্রতিদিন ভারতীয় সময় সকাল 6:15 থেকে। আপনিও যুক্ত হতে পারেন। যদি আপনি চ্যানেলে নতুন হন তাহলে আজই যুক্ত হয়ে থাকুন প্রতিদিন এইভাবে আমাদের সঙ্গে যুক্ত থাকার জন্য। একটি ছোট্ট ঘোষণা, এই স্তোত্রের বই যেখানে অর্থ লেখা রয়েছে প্রভাত প্রাঞ্জলি এর নাম, এই বইটি যদি আপনারা পেতে চান, আশা করি প্রায় সবাই পেয়ে গিয়েছেন। যদি কেউ নতুন থাকেন তার জন্য বলছি, যদি আপনি এই বইটি ডাকযোগে পেতে চান তাহলে আমাদেরকে এই লাইভ হোয়াটসঅ্যাপ করুন। হোয়াটসঅ্যাপে আপনার পূর্ণ ঠিকানা লিখে দিন। হোয়াটসঅ্যাপ নাম্বার নোট করতে পারেন 9903985960। আবার বলছি 9903985960। আগামীকালের প্রভাতীতে সকলের আমন্ত্রণ জানিয়ে এবং আজকের দিন মঙ্গলময় হোক এই প্রার্থনা জানিয়ে আজকের মতো প্রভাতী থেকে বিদায় নিচ্ছি।